এইবাৰ অসমীয়াৰ চোতাললৈ আহি নগাই দিলে ভাবুকি। पेशाब करने के लिए भी जगह भी नहीं है इधर में आके। मेरा बाप का मट्टी में जहाँ इंदिरा गांधी प्राइम मिनिस्टर था उसी टाइम में मेरा बाप ने अंडरग्राउंड में मेजर जनरल था उसका रेवोल्यूशन किया। ये लोग माटी ले और अभी हम लोग मजा में সৰু পথাৰৰ নামবৰ বনাঞ্চল নগাৰ বুলি দাবী অসমীয়াক। নাগালেণ্ড আৰক্ষী সীমান্তৰ নিৰাপত্তা বাহিনীও দিলে ভয় ভাবুকি। ये गवर्नमेंट का अब हिंदी बोल नहीं सकते है ना। गवर्नमेंट का ये रुकने से हम लोग गवर्नमेंट को इतना दिन लगते ये हिंदी से हम आप या हम नहीं कर सकते। हिंदी से हम लिखा है नहीं 1 নং আৰু 2 নং ৰজাপুখুৰী নগাৰ বুলি অসমীয়াৰ চোতালত দাবী। ৰেংমা বনাঞ্চল উচ্ছেদ হ'ল। ৰেংমাৰ বহু অংশ নগাৰ বুলি দাবী কৰি আৰম্ভ কৰিছে আগ্ৰাসন। এইবাৰ ৰজাপুখুৰী এইসকল অসমীয়াৰ চোতাললৈ আহি মাটি নগাৰ বুলি দাবী কৰিছে নগাই। और अभी जो हो रहा है दो पार्टी के बीच में बात हो रहा है तो शांति से बात हो रहा है। পূৰ্বপুৰুষ নগাইখিনো এওঁলোকক বহিবলৈ দিছিল এইখিনি মাটি। এতিয়া এই স্থানত অসমীয়াৰ অধিকাৰ নাই বুলিও দাবী কৰিছে আৰু তাৰ পাছতে দিছে ভাবুকি। অসমীয়াৰ চোতাললৈ নগাৰ সৈতে আহিছে সীমান্তৰ নিৰাপত্তা বাহিনী, আহিছে নাগালেণ্ড আৰক্ষীও। মানে নগাবিলাক আহিছিলে শুকাই বস্তিৰ পৰা সেইফালে এইফালেতো পুৰা বন্ধ কৰি দিছে গেটটো। সেইফালেদি ঘূৰি আহি আমাৰ গামৰা ঘৰত আহিছিলে। ইয়াত আহি এইটোৱে কথা কৈ আছে যে এইটো আমাৰ মাটি হয়, আমাৰ আগৰ পাৰ দাদাবিলাক মাটি লৈছিলে, তহঁতক বহিবহে দিছে মাটিটো, এনেই বহিবহে দিছে। সেইকাৰণে ইয়াত মিলামিলি কৰিম আৰু মিলামিলি কৰি পিছত মানে মিলিলে আৰু এইটোৱে টেক্সে খুজিব 1/2% যিকোনো খেতি কৰিলে, এইটোৱে কৈ আছিলে। মানে তোমালোকে দিবা নেকি টেক্স? নাই, টেক্স কিলে দিম? আমি বহুত বছৰ পৰা এটা টেক্স দিয়াই নাই। নিজে খেতি কৰি নিজে কষ্ট কৰি খাই আছো, এইটো কিলে দিম টেক্স? নগাৰ হৈ আৰক্ষী আৰু CRPFে দিছে অসমীয়াক দম। তাৰ মাজতে এজন নগাৰ শান্তিৰে আলোচনা কৰিবলৈ কৌশল স্থিতি। 3 নম্বৰ ৰজাপুখুৰী এভেকশ্যন হৈ যোৱাৰ পিছত প্ৰায় মানুহ জনসাধাৰণ ইয়াত প্ৰায় কমি গ'ল। আমাৰ 1 নম্বৰ ৰজাপুখুৰী আৰু 2 নম্বৰ ৰজাপুখুৰী ৰাইজ এইখিনিতে চুকে কণে সোমাই আছো, একদম বৰ্ডাৰ চুকত। এতিয়া তেওঁবিলাকে আহি যি ভয় প্ৰদান কৰি দেখুৱাই আছে, গোটেই 2খন গাঁও আমাৰ ৰাইজ গোটেই ভয়তে চিন্তা চৰ্চা কৰি আছে। নগাই ক'লে 2খন চৰকাৰে আলোচনা কৰি মিয়া খেদিছে। এতিয়া শান্তিৰে চুবুৰীয়া ৰাজ্য বাসিন্দাই আলোচনা কৰি মাটিত বহিব লাগে। আমাৰ এই শুকাই বস্তিৰ নগাই আহি আমাক বলপূৰ্বকভাৱে এগ্ৰিমেণ্ট কৰাবলৈ বিচাৰে আৰু টেক্স বিচৰাৰ সুবিধা ল'বলৈ বিচাৰি আছে। আমাৰ ঘৰে ঘৰে গাঁৱৰ ৰাইজৰ ঘৰে ঘৰে গৈ এইটো সুবিধাটো ল'বলৈ বিচাৰি আছে। অসমৰ বাসিন্দাৰ এটাই উত্তৰ, দিছপুৰে যি সিদ্ধান্ত ল'ব সেয়াই হ'ব। সৰু পথাৰৰ পৰা অৱনী শৰ্মা, DY 365।